ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ মানুহ, ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? 1 কৰিন্থিয়া 6:19। আমি সেইসকল লোক যিসকলক ঈশ্বৰৰ দ্বাৰা মূল্যত কিনা হৈছো, আমাক নিৰ্দোষী আৰু দাগীনে পোৱালীৰ দৰে মূল্যৰে ক্ৰয় কৰা হৈছে, খ্ৰীষ্টৰ বহুমূলীয়া তেজৰ দ্বাৰা মুক্ত হৈছে। সেয়েহে খ্ৰীষ্টৰ প্ৰেমে আমাক বাধ্য কৰে যাতে আমি আৰু নিজৰ বাবে জীয়াই নাথাকো, কাৰণ আমি নিজৰ নহয়, কিন্তু আমি আমাৰ বাবে মৃত্যু হোৱা আৰু পুনৰুত্থান হোৱা যীশু খ্ৰীষ্টৰ বাবে জীয়াই থাকিব লাগিব। সেয়েহে আমি ঈশ্বৰৰ বাবে জীয়াই থাকিব লাগিব। চিলামিতে কোৱাৰ দৰে আমি আমাৰ প্ৰিয়জনৰ হ'ব লাগিব, অৰ্থাৎ আমি ঈশ্বৰৰ মানুহ হ'ব লাগিব। যদি সেয়ে হয়, তেন্তে প্ৰভুৰ নিশ্চিত ভেটি হিচাপে স্থায়ী বাস্তৱতা হিচাপে প্ৰভুৱে তেওঁৰ লোকসকলক জানে, তেওঁলোক তেওঁৰ লোক হ'ব, আৰু ঈশ্বৰে তেওঁলোকক তেনেকৈয়ে নিজৰ নিজৰ লোক হিচাপে গ্ৰহণ কৰিব। যেতিয়া আমি ঈশ্বৰৰ মানুহজনৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়া আমি দুটা কথা দেখা পাওঁ। প্ৰথমতে, ঈশ্বৰৰ মানুহে যিবোৰ বস্তুৰ পৰা পলায়ন কৰিবলগীয়া হয়, সেইবোৰৰ পৰা পলায়ন কৰিব লাগিব। ধ্বংসৰ নগৰ এৰি, ধ্বংসৰ জগতখন এৰি পৰিত্ৰাণৰ পৰ্বতৰ ফালে, চিউন পৰ্বতৰ ফালে পলাই যাব লাগিব, আৰু সকলো এৰি পিছলৈ কি ৰৈ গ'ল সেই কথা মনত নপৰাকৈ আৰু পিছলৈ ঘূৰি নোচোৱাকৈ দৌৰিব লাগিব। ইয়াৰ উপৰিও ধৈৰ্যৰে দৌৰিব লাগিব, পিছলে থকাবোৰ পাহৰি আগৰ কথাবোৰলৈ হাত আগবঢ়াই খ্ৰীষ্ট যীশু ঈশ্বৰে কৰা উচ্চ আহ্বানৰ পুৰস্কাৰৰ বাবে চিহ্নৰ ফালে দৌৰিব লাগিব। আমি আন বহুত বিষয় দেখিব পাৰোঁ যিবোৰৰ পৰা আমি পলায়ন কৰিব লাগিব। যীশু এজন সঁচ মেৰপালক হিচাপে নিজৰ ভেড়াবোৰক নাম ধৰি মাতি বাহিৰলৈ লৈ যায়, যাৰ যোগেদি আমি তেওঁৰ মাতক বুজিব লাগিব আৰু তেওঁক অনুসৰণ কৰিব লাগিব। যিহেতু আমি অচিনাকি লোকৰ মাত নাজানো, গতিকে আমি অচিনাকি লোকৰ পৰা পলাব লাগিব। আজি বহুতে যিসকল অচিনাকি আৰু যিসকল আমাৰ বাবে অচিনাকি, তেওঁলোকে খ্ৰীষ্টিয়ান জগতত নিজৰ অদ্ভুত মাত মাতি বিশ্বাসীসকলক আকৰ্ষণ আৰু প্ৰতাৰণা কৰিবলৈ আহে। তেওঁলোক প্ৰতাৰক আৰু খ্ৰীষ্ট বিৰোধী, যিয়ে মাংসত ঈশ্বৰ হিচাপে প্ৰকাশ কৰা যীশু খ্ৰীষ্টক গ্ৰহণ নকৰে। তেওঁলোকে যীশু খ্ৰীষ্ট নহয় বুলি ঘোষণা কৰি পিতৃ আৰু পুত্ৰ উভয়কে অস্বীকাৰ কৰে। এনে কিছুমানে আছে যিয়ে এজন ঈশ্বৰৰ বিষয়ে কয়, তথাপিও যীশু খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে আৰু তেওঁক সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ বুলি গ্ৰহণ নকৰে। তেনেসকলৰ খ্ৰীষ্ট বিৰোধীৰ আত্মা আছে। মিছা খ্ৰীষ্ট আৰু মিছা ভাৱবাদীও আছে, যিয়ে সম্ভৱ হ'লে মনোনীত সকলোকো প্ৰতাৰণা কৰিবলৈ মহান চিন আৰু আচৰিত কাৰ্য দেখুৱাইছে। আজিকালি এনে ভাৱবাদী আছে যিসকলে ঈশ্বৰৰ দ্বাৰা পঠোৱা হোৱা নাই, তথাপিও প্ৰভুৰ নামত মিছা দৰ্শন, ভৱিষ্যদ্বাণী আৰু সাৰসন্য কথা আৰু নিজৰ হৃদয়েৰে প্ৰতাৰণাৰ ভৱিষ্যদ্বাণী কৰে। তদুপৰি এনে কিছুমান মিছা শিক্ষক আছে যিয়ে গোপনে ধ্বংসাত্মক শিক্ষা আনে, আনকি সেইবোৰে প্ৰভুক অস্বীকাৰ কৰিবলৈ পৰিচালনা কৰে। নিজৰ ওপৰত আৰু আনৰ ওপৰত দ্ৰুত ধ্বংস কঢ়িয়াই আনে। তেওঁলোকৰ তামিক পথৰ দ্বাৰা তেওঁলোকে লোভৰ বাবে ব্যৱসায়িক সামগ্ৰী তৈয়াৰ কৰে, যাৰ ফলত তেওঁলোকে সত্যৰ পথ অগ্ৰাহ্য কৰে। আজি ইয়াৰ দ্বাৰা খ্ৰীষ্টিয়ান ধৰ্ম জগতৰ বাবে উপহাস হৈ পৰিল। যেনেকৈ ছয়তানে নিজকে এজন দূতলৈ ৰূপান্তৰিত হয়, আজি খ্ৰীষ্টিয়ান জগতত আমি বহুত তেনে প্ৰতাৰক পাচনিক দেখা পাব পাৰোঁ। ঈশ্বৰৰ লোকসকলৰ মাজত গোপনে মণ্ডলীলৈ আহি বিশ্বাসীসকলক দাসত্বলৈ অনা মিছা ভাইসকলো আছে। ই ঈশ্বৰৰ সন্তানসকলৰ বাবে আৰু মণ্ডলীৰ বাবে বিপদ হৈ পৰে। তেওঁলোক ভেড়াৰ কাপোৰ পিন্ধি আহে, কিন্তু ভিতৰৰ পৰা হিংসুক ৰামকুকুৰ স্বৰী। এইদৰে খ্ৰীষ্টিয়ান জীৱনত আমি বহুত অচিনাকি মানুহ দেখিব পাৰোঁ, যাক আমি কেতিয়াও অনুসৰণ কৰা উচিত নহয়।
আমি তেওঁলোকৰ পৰা পলায়ন কৰিব লাগে, কাৰণ তেওঁলোকে আমাক খ্ৰীষ্টৰ বাক্যৰ পৰা বিচ্ছিন্ন কৰিবলৈ আৰু বাক্য অনুসৰি জীয়াই নাথাকিবলৈ চেষ্টা কৰায়। যিবোৰ বিষয়ৰ পৰা আমি পলায়ন কৰিব লাগিব সেইবোৰৰ বিষয়ে তেতিয়া আমি অধিক চিন্তা কৰোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে কেৱল আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশু খ্ৰীষ্টৰ জ্ঞানৰ দ্বাৰাহে আমি জগতৰ প্ৰদূষণৰ পৰা হাত সাৰিব পৰাটো সম্ভৱ। আমি কেৱল খ্ৰীষ্টিয়ান জীৱনৰ মৌলিক শিক্ষাবোৰতে থাকিব নালাগে, কিন্তু খ্ৰীষ্টৰ মতবাদৰ নীতিবোৰ এৰি আমি জ্ঞানৰ উত্তমতালৈ আগবাঢ়িব লাগিব। এনে ইচ্ছা কৰিব লাগিব যে জগতত লাভৰ সকলো বস্তুকে চিৰকালৰ বাবে লোকচান হিচাপে গণ্য কৰিব লাগিব খ্ৰীষ্টৰ কাৰণে তেওঁলোকে জগতৰ বস্তুবোৰ পৰিত্যাগ কৰিব আৰু সকলো বস্তুকে লেতেৰা আৰু বিষ্ঠা বুলি গণ্য কৰিব লাগিব। তেওঁলোকে অতিশয় মহান আৰু বহুমূলীয়া প্ৰতিজ্ঞাবোৰ গ্ৰহণ কৰে আৰু বুজি পায় আৰু তাৰ দ্বাৰা কামনাৰ দ্বাৰা জগতত থকা দুৰ্নীতিৰ পৰা ৰক্ষা পৰে ঈশ্বৰীয় স্বভাৱৰ অংশীদাৰ হ'ব। তেওঁলোকে এই জগতৰ অনুকূল নহ'ব, কিন্তু জগতৰ পৰা নিজকে দাগহীন কৰি ৰাখিব, যিহেতু তেওঁলোকে ঈশ্বৰৰ শত্ৰু হ'ব নিবিচাৰে। গতিকে তেওঁলোকে জগতখনক প্ৰেম কৰিবলৈ ইচ্ছা নকৰিব। তেওঁলোকে জগত বা জগতত থকা বস্তুবোৰক ভাল নাপাব। চকুৰ অভিলাষ, মাংসৰ কামনা আৰু জীৱনৰ অহংকাৰ আদি সকলোবিলাকৰ পৰা আঁতৰত থাকে আৰু এই কামনা নাইকিয়া হৈ পৰে। তেওঁলোকে ঈশ্বৰৰ ইচ্ছা পালন কৰাসকলৰ দৰে জীয়াই থাকে। আজি পৃথিৱীত বহু পৰিমাণে বৃদ্ধি পোৱা পাপৰ ভিতৰত এটা হ'ল বিবাহ বৰ্হিভূত ব্যভিচাৰ। ঈশ্বৰৰ মানুহজনে ইয়াৰ পৰা পলায়ন কৰিব লাগিব। ইয়াৰ কাৰণ হ'ল যেনেকৈ এজন পুৰুষে নিজৰ পত্নীৰ লগত আঁকোৱালি লয় আৰু তেওঁলোক এক মাংসৰ দৰে হয়, খ্ৰীষ্টই নিজকে মণ্ডলীৰ লগত সংযুক্ত কৰি ইয়াক নিজৰ শৰীৰ কৰি লৈছে। একেদৰে যিজন প্ৰভুৰ লগত সংযুক্ত হৈছে তেওঁ তেওঁৰ সৈতে এক আত্মা হৈছে। যিহতে আমি ঈশ্বৰৰ হওঁ, ঈশ্বৰৰ আত্মা আমাৰ শৰীৰলৈ আহে আৰু আমি প্ৰভুৰ শৰীৰ হওঁ। কিন্তু যিনে নিজকে বেশ্যাৰ লগত সংযুক্ত কৰে তেওঁ তাইৰ লগত এক শৰীৰ হৈ পৰে। এইটো খ্ৰীষ্টৰ বিৰুদ্ধে এটা ডাঙৰ অপৰাধ, কিয়নো আমাৰ শৰীৰ খ্ৰীষ্টৰ অংগ, গতিকে বেশ্যাৰ অংগ হ'ব নালাগে। মানুহে কৰা প্ৰতিটো পাপ শৰীৰৰ বাহিৰত থাকে, কিন্তু যিজনে ব্যভিচাৰ কৰে তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। এই পাপে তেওঁলোকৰ বহুমূলীয়া জীৱনক, আনকি তেওঁলোকৰ নিজৰ আত্মাকো ধ্বংস কৰে। ব্যভিচাৰ হৈছে এক ডাঙৰ অপৰাধ যি নৰকলৈকে জুইৰ দৰে জ্বলি থাকে, যিয়ে আমাৰ জীৱনৰ সকলো অভিজ্ঞতাক ধ্বংস কৰিব পাৰে। যিসকলে আজ্ঞাক প্ৰদীপ আৰু বিধানত পোহৰৰ দৰে পালন কৰে আৰু শিক্ষা পালন কৰে তেওঁলোকে এইবোৰৰ পৰা মুক্তি পাব। আনহাতে আজিকালি বহুতে সামৰিক তৃপ্তিৰে ভোজক সুখ হিচাপে গণ্য কৰে, যিয়ে প্ৰীতি ভোজত লিপ্ত হয়, যাৰ ফলত দাগী আৰু বদনামী হৈ অভিশপ্ত মানুহ হোৱাৰ যোগ্য হয়। তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰি আছে আৰু পাপৰ পৰা বিৰত থাকিব নোৱাৰে, অস্থিৰ আত্মাক প্ৰলোভিত কৰিব নোৱাৰে। যিসকলে বিধৱাৰ ঘৰ গ্ৰাস কৰে তেওঁলোকে অধিক নিন্দা লাভ কৰিব। ঈশ্বৰে ব্যভিচাৰী আৰু ব্যভিচাৰীসকলৰ বিচাৰ কৰিব। যদি কোনোবাই ব্যভিচাৰৰ পৰা পলাই নাযায় তেন্তে প্ৰভুৱে নিজেই এনে লোকৰ প্ৰতিশোধ ল'ব। কিন্তু যি ঈশ্বৰৰ মানুহে ঈশ্বৰক সন্তুষ্ট কৰে তেওঁ ব্যভিচাৰ, যি দুষ্ট শয়তান হয় তেওঁ তাৰ পৰা পলাই যাব। আমাক মূৰ্তি পূজাৰ পৰা পলায়ন কৰিবলৈও কোৱা হৈছে। ইয়াত কোৱা হৈছে যে মূৰ্তিৰ বাবে বলি দিয়া বস্তু নাখাব, যিহেতু অনাইহুদীসকলে ইয়াক শয়তানৰ ওচৰত বলিয়ান দিয়ে। সেয়েহে আমি মূৰ্তিক বলি দিয়া বস্তুবোৰ খাব নালাগে আৰু শয়তানৰ সৈতে অংশীদাৰ হ'ব নালাগে। আজি ধৰ্মীয় সমন্বয়ৰ নামত বহুত খ্ৰীষ্টিয়ানে এই বিষয়ত বহুত চিন্তা প্ৰকাশ কৰে আৰু মূৰ্তিৰ আগত উৎসৰ্গ কৰা বস্তু খায়। কিন্তু প্ৰথম শতিকাৰ মণ্ডলীক স্পষ্ট নিৰ্দেশনা দিয়া হৈছিল যে ঈশ্বৰৰ ওচৰলৈ যোৱা অনাইহুদীসকলে মূৰ্তি
আৰু মূৰ্তিক উৎসৰ্গ কৰা বস্তু গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিছিল। সেয়েহে আমি মূৰ্তি পূজা আৰু মূৰ্তিৰ আগত বলিদান কৰা কাৰ্য পৰিত্যাগ কৰিব লাগিব, কাৰণ আমি যদি তেনে নকৰোঁ তেন্তে আমি প্ৰভুক ঈৰ্ষাত উষ্টনি দিম। যেতিয়া ঈশ্বৰে চিনয় পৰ্বতৰ ওপৰত 10 আজ্ঞা দিছিল, তেওঁ আজ্ঞা দিছিল যে কোনো খোদিত মূৰ্তি নিৰ্মাণ নকৰিব আৰু সেইবোৰৰ ওচৰত সেৱা আৰু প্ৰণুপাত নকৰিবা বুলি লিখা হৈছে, কাৰণ আমাৰ ঈশ্বৰে তেওঁলোকক চতুৰ্থ প্ৰজন্মলৈকে তেওঁলোকৰ অপৰাধৰ প্ৰতিশোধ ল'ব আৰু তেওঁৰ ঈৰ্ষা দেখুৱাব বুলি কোৱা হৈছে। যেতিয়া ঈশ্বৰে হোৰেবত ঈশ্বৰে লোকসকলৰ লগত কথা কওঁতে কোনো ধৰণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব নালাগে বুলি কৈছিল, তেতিয়া তেওঁলোকে ঈশ্বৰৰ কোনো ৰূপ দেখা নাপালে। সেয়েহে আমি এয়া ঈশ্বৰ বুলি কৈ কোনো প্ৰতিমূৰ্তি নিৰ্মাণ কৰা উচিত নহয়। আমি ইয়াক প্ৰণাম বা সেৱা কৰা উচিত নহয়। যিজন ঈশ্বৰে কোনো মূৰ্তি নিৰ্মাণ নকৰিব বুলি কৈছিল, তেওঁ আনকি ক্ৰববোৰকো বনাবলৈ অনুৰোধ কৰিছিল আৰু আৰ্টবোৰত বোৱা ক্ৰববোৰকো আৰু হাৰুনৰ কাপোৰৰ তলত সোণৰ সূতাৰে ডালিম আৰু ঘণ্টা বনাবলৈ আজ্ঞা কৰিছিল। যীশুৰ ছাঁ হিচাপে মুচিয়ে পিতলৰ এডাল সাপ নিৰ্মাণ কৰিছিল। গতিকে উদ্দেশ্য এইটো নহয় যে কোনো প্ৰতিমূৰ্তি নিৰ্মাণ কৰা উচিত নহয়, কিন্তু মূৰ্তিটোক পবিত্ৰ কৰিবলৈ পূজা কৰাটো উচিত নহয়। ঈশ্বৰ ভক্ত ৰজা হিজকিয়াই মুচিয়ে বনোৱা পিতলৰ সাপটোক ধ্বংস কৰিছিল, কাৰণ ইস্ৰায়েলৰ সন্তানসকলে ইয়াৰ আগত ধূপ জ্বলাইছিল। যেতিয়া কোৱা হয় যে কোনো শিল প্ৰতিমূৰ্তি হিচাপে স্থাপন কৰিব নালাগে, তেতিয়া ইয়াৰ অৰ্থ হৈছে ইয়াক প্ৰণাম কৰা উচিত নহয়। আমি দেখিবলৈ পাওঁ যে যিহুছোৱাই জৰ্ডনৰ মাজত গুলগলত শিল স্থাপন কৰিছিল। ঈশ্বৰৰ আজ্ঞাৰ দ্বাৰা ইয়াক নিৰ্ধাৰণ কৰা হৈছে যে ইয়াৰ আগত প্ৰণাম কৰিব নোৱাৰিব, কিন্তু ইয়াক চিন হিচাপে স্থাপন কৰা হৈছে। সেয়েহে মূৰ্তি বা মূৰ্তিক পূজা বা সেৱাৰ বাবে নিৰ্মাণ কৰা উচিত নহয়। এনেসকলৰ বাবে ঈশ্বৰ ভস্মীভূত জুইৰ দৰে হ'ব, আনকি ঈৰ্ষাপৰায়ণ ঈশ্বৰ। সেয়েহে আমি মূৰ্তি পূজাৰ পৰা পলায়ন কৰা কৰো হওক। যেতিয়া আমি মূৰ্তি পূজাৰ অন্যান্য দিশসমূহ বিবেচন কৰোঁ, আমি দেখিব পাওঁ যে আমাৰ ঈশ্বৰে মূৰ্তি পূজাৰ প্ৰতি ঈৰ্ষা কৰে। আমি পঢ়িব পাৰিলোঁ যে ইস্ৰায়েলৰ লোকসকলে ঈৰ্ষাৰ প্ৰতিমূৰ্তিৰ আসন স্থাপন কৰিছিল, যিয়ে ঈৰ্ষাৰ সৃষ্টি কৰে। যিহেতু ই অতি ঘৃণনীয় বিষয়, ঈশ্বৰে কৈছে যে তেওঁ নিজৰ পবিত্ৰ স্থানৰ পৰা আঁতৰি যাব। উদাহৰণস্বৰূপে কোৱা হয় যে যিহুছোৱাই গিবিয়নীয়াসকলক হত্যা নকৰিলে কাৰণ তেওঁ তেওঁলোকৰ সৈতে চুক্তি কৰিছিল। যেনেকৈ ৰজা চৌলে তেওঁৰ উদ্যম বা ঈৰ্ষাত গিবিয়নীয়াসকলক হত্যা কৰিছিল, কাৰণ ই ঈশ্বৰৰ ক্ৰোধৰ সৃষ্টি কৰিছিল, যাৰ ফলত দেশখনত আকাল আহিছিল। তদুপৰি যেতিয়া আমি ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ অস্বীকাৰ কৰোঁ, তেতিয়া আমি জেয়ী আৰু বিদ্ৰোহী হৈ এই জেইটাৰ বাবে আমি মূৰ্তি পূজা আৰু ডাইনী কৰা লোকৰ দৰে হওঁ। যেতিয়া ইস্ৰায়েলে সোণৰ ডামুৰী পোৱালিটো বনাইছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক থৰ ডিঙিৰ লোক বুলি মাতিছিল। অন্যথা তেওঁলোকৰ যেইটা মূৰ্তি পূজা হৈ পৰে। আকৌ লোভ আৰু সকলো ধৰণৰ লোভক মূৰ্তি পূজা বুলি কোৱা হৈছে। মানুহে খাবলৈ আৰু পান কৰিবলৈ বহিছিল আৰু খেলিবলৈ উঠিছিল। ইস্ৰায়েলীসকলৰ এই কাৰ্যক মূৰ্তি পূজা বুলি কোৱা হয়। সেয়েহে মূৰ্তি পূজাকো মাংসৰ কৰ্মৰ ভিতৰত তালিকাভুক্ত কৰা হৈছে, কাৰণ পেটেই তেওঁলোকৰ ঈশ্বৰ আৰু লজ্জাই হৈছে তেওঁলোকৰ মহিমা। গতিকে আমি এনে প্ৰতিটো ধৰণৰ মূৰ্তি পূজাৰ পৰা পলায়ন কৰিব লাগিব। ইয়াৰ পিছত আমি দেখিবলৈ পাওঁ যে আমি যৌৱনৰ কামনাৰ পৰা পলাই ধাৰ্মিকতা, বিশ্বাস, দানশীলতা আৰু শান্তি অনুসৰণ কৰিব লাগিব। যৌৱন হৈছে এজন ব্যক্তিৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়, আৰু ঈশ্বৰে যৌৱনকালত কৰা ভক্তিক মনত ৰাখে। আমাৰ যৌৱনকালত আমাৰ সৃষ্টিকৰ্তাক স্মৰণ কৰিবলৈ কোৱা হৈছে যে যদিও আমি আমাৰ যৌৱনৰ ইচ্ছাৰ পথত চলিব পাৰোঁ আৰু আমাৰ ইচ্ছামতে চলিব পাৰোঁ আৰু
নিজকে উল্লাসিত হৈ জীয়াই থাকিব পাৰোঁ, তথাপিও ঈশ্বৰে এই সকলোবোৰৰ বাবে আমাক বিচাৰলৈ আনিব। যিহেতু ঈশ্বৰে আমাৰ যৌৱনৰ সকলো পাপ লিখিছিল, গতিকে সেইমতে কষ্ট পোৱাটো উচিত। যিহেতু আমাৰ হাড়ত আমাৰ যৌৱনকালৰ পাপবোৰ লাগি আছে, গতিকে আমাৰ অন্তিমলৈকে ই আমাৰ লগত ধূলিলৈ উলটি যাব। তেওঁলোকে নিজৰ অপৰাধবোৰ হাড়তো কঢ়িয়াই লৈ ফুৰে আৰু নৰকত পৰি থাকে। কেৱল সেয়াই নহয়, পিছত বিচাৰৰ দিনা আমাৰ ওপৰত আহিব। গতিকে আমি যৌৱনত আমাৰ সৃষ্টিকৰ্তাক পাহৰিব নালাগে আৰু আমাৰ যৌৱন ন্যায়পৰায়ণসকলৰ মতে জীয়াই থাকিব লাগে, যাতে আমি আমাৰ ঈশ্বৰৰ পৰা আঁতৰি নোযোৱাকৈ আমাৰ যৌৱনত অধিক ভক্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰোঁ। গতিকে আমি যৌৱনৰ কামনাৰ পৰা পলাই যাওঁ। আহক, আমাৰ যৌৱনক কোনোৱে যেন দুষ্কৰ্যান কৰিব নোৱাৰে। গতিকে আমি নিজকে ঈশ্বৰৰ লোক হিচাপে জীয়াই থাকিবলৈ উৎসাহিত কৰোঁ। ঈশ্বৰ আমাৰ আদৰ্শ হওক। ঈশ্বৰৰ লোকে ধন লোভৰ পৰা পলায়ন কৰিব লাগিব, কিয়নো ধন লোভই সকলো মন্দৰ মূল। আৰু বহুতে বিশ্বাসৰ পৰা বিভ্ৰান্ত হৈ নিজকে নিজে যাতনা ৰূপ শলাৰে বিন্ধিছে। যিহেতু আমাৰ ধন সম্পত্তিৰ দেউকা লৈ ঈগলৰ দৰে উৰি যায়, গতিকে ধনী হ'বলৈ খৰখেদা নকৰিব বুলি কোৱা হৈছে। কেৱল ধনী হ'বলৈ খৰখেদা কৰাজন নিৰ্দোষী নহয় বুলিয়েই নহয়, কাৰণ ই আমাৰ কষ্টৰ দ্বাৰা নহয়, কিন্তু আমাৰ প্ৰভুৰ আশীৰ্বাদৰ দ্বাৰাই আমাক ধনী কৰিব। গতিকে আমাৰ কথা বতৰা লোভবিহীন হ'ব লাগিব। ঈশ্বৰে আমাক কেতিয়াও এৰি নাযায় বুলি জানি আমি আমাৰ হাতত সন্তুষ্ট হৈ জীয়াই থাকিবলৈ নিজকে উৎসাহিত কৰোঁ। আহক, আমি আমাৰ ধন সৰ্বতো জমা কৰিব লাগিব, য'ত পোকে আৰু মামৰে নষ্ট নকৰে আৰু য'ত চোৰে চুৰি কৰিব নোৱাৰে। সেয়েহে আমি নিজকে উৎসাহিত কৰোঁ, আক্ষৰিক অৰ্থত ধ্বংস হোৱা বস্তুৰ প্ৰতি পৰিশ্ৰম কৰি মূৰ্খ নহৈ ঈশ্বৰৰ প্ৰতি ধনী হওক, যিটো অনন্তকালত উপকাৰী হ'ব। দ্বিতীয়তে, ঈশ্বৰৰ লোকে ঈশ্বৰৰ এজন ব্যক্তি আৰু ঈশ্বৰৰ মানুহ হিচাপে জীয়াই থকাটো হ'ব লাগে। গতিকে তেওঁ এই সকলোবোৰৰ পৰা পলায়ন কৰা উচিত। তাৰ বাবে তেওঁ যীশুৰ মাত শুনিব লাগিব আৰু তেওঁৰ ওচৰলৈ আশ্ৰয় বিচাৰি দৌৰিব লাগিব। যিসকলে তেনেকৈ দৌৰিছে, তেওঁলোকে সুস্থ উপদেশ লাভ কৰিব, যাতে তেওঁলোকে তেওঁলোকৰ সন্মুখত ৰখা আশাক ধৰি ৰাখিব পাৰে। এই শিক্ষা আৰু উপদেশসমূহে আমাক খ্ৰীষ্টত সিদ্ধ হ'বলৈ সহায় কৰে। এই নিৰ্দেশনা আৰু উপদেশসমূহে ঈশ্বৰৰ বাক্য কেৱল ঈশ্বৰৰ লোকৰ সংশোধনৰ বাবে, শুদ্ধতাৰ বাবে আৰু ধাৰ্মিকতাৰ শিক্ষাৰ বাবে লাভজনক, যাতে ঈশ্বৰৰ মানুহজন সিদ্ধ হয়, সকলো ভাল কামৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত হয়। যীশুৱে আমাক সকলো পাপৰ পৰা মুক্ত কৰিবলৈ আৰু শুদ্ধ কৰিবলৈ নিজকে সম্পূৰ্ণ বলিদান হিচাপে দিলে, যাতে আমি উদ্যোগী আৰু উৎসাহী হ'ব পাৰোঁ। এতেকে ঈশ্বৰৰ এজন মানুহৰ বাবে তেনে স্বভাৱেৰে ঈশ্বৰৰ নিজৰ লোক হিচাপে জীয়াই থাকিব লাগে। আমাক ভাল কামৰ বাবে খ্ৰীষ্ট যীশুত সৃষ্টি কৰা হৈছে, যিবোৰ ঈশ্বৰে আগতেই প্ৰস্তুত কৰিছিল। এইদৰে ঈশ্বৰৰ উদ্দেশ্য আমাৰ মাজত পূৰ্ণ হ'ব লাগে, যাতে আমি ঈশ্বৰৰ লোক হিচাপে জীয়াই থাকোঁ আৰু তেওঁৰ লগত চিৰকাল অনন্তকালত জীয়াই থাকোঁ। গতিকে আমাৰ জীৱনত আমি ঈশ্বৰৰ মানুহ হিচাপে জীয়াই থাকিব লাগিব। তাৰ বাবে আমাৰ ঈশ্বৰে আমাক সহায় কৰক।